Hello students, welcome to ClassFix Academy of Civil Services. So APSC CC 2025 or notification ohar pisore pora candidate hokolak amak bahut message kori ase WhatsApp even phone kori ase aru eta question e khudi ase je sir ebar attempt dia to thik hobo neki karon ebar notification janeke ulaise post যথেষ্ট কম আছে 78 টা মান পোস্ট আছে পিছলৈকে ধৰক বাঢ়াৰ অলপ চান্স আছে তথাপি ইমান নাবাৰে সো 78 টা পোস্ট বুলি ধৰি লৈছো সো এই 78 টা পোস্টত এটেম্প দিয়াটো ঠিক হ'ব নেকি সো এটো আছিল মানে ষ্টুডেন্টস সকলৰ প্ৰশ্ন সো ষ্টুডেন্টস সকলক মই ওভাৰ ফোন বা মেছেজত ৰিপ্লাইটো দিছো বাৰু কিন্তু যেহেতু টপিকটো সবৰে হয়তো কোৱেশ্চনটো মনত আহিছে এনেকুৱা সো সেইভাবে ভিডিও এটা বনাই দিছো সো ষ্টুডেন্টস কেজনৰ লগত বাকি ষ্টুডেন্টৰো ক্লিয়াৰ হৈ যাব সো ফাৰ্স্ট অফ অল এপিএসসি সিসি 2025 ত পোস্ট আছে 78 টা সো এতিয়া অ্যাটেম্প দিব নে নিদিয়ে সো মোৰ যদি পাৰ্সোনাল মানে সাজেশন লয় তেনে ক্ষেত্ৰত মই অ্যাটেম্পটো দিম আৰু অ্যাটেম্পটো দিব দিয়াৰ কেইটামান কাৰণো আছে সেই কাৰণ কেইটা মই জনাই আছো সো ফাৰ্স্ট অফ অল কথা যে যেতিয়া এপিএসসি ধৰক নৰ্মাল ভেকেন্সি আহে যেনেকৈ 230 বা 200 প্লাছ যেতিয়া ভেকেন্সি আহে তেতিয়া আমাৰ প্ৰবাবিলিটি কিমান থাকে সো সিলেকশনৰ অনলাইন এপ্লিকেশন সাবমিট কৰে মোৰ দেন 1.5 লাখ আৰু তাৰে ভিতৰত প্ৰবাবিলিটি আমাৰ কিমান থাকে 200 পোষ্ট থাকিলে আৰু এতিয়া 78 আছে প্ৰবাবিলিটি কিন্তু খুব বেছি চেঞ্জ নহয় সো প্ৰবাবিলিটিৰ ফালৰ পৰা যদি আমি চাব যাওঁ তেনে ক্ষেত্ৰত মই সাজেষ্ট কৰিম যে অ্যাটেম্পটো দিব লাগে ঠিক আছে তাৰ পিছত যেটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হেতু হৈছে যে আপুনি যদি এপিএসসি সিসি 2025 ৰ অ্যাটেম্প দিম বুলি ভাবিছে তেন্তে নিশ্চয় আপোনাৰ টাৰ্গেট এসিএস সো এসিএসক আপুনি টাৰ্গেট কৰি প্ৰিপাৰেচন কৰি আছে এসিএসৰ পোষ্ট কিন্তু ঠিক ঠাক আছে বুলি আমি ক'ব পাৰি 45 টা মান পোষ্ট আছে সো এসিএসৰ পোষ্ট ঠিক ঠাক আছে সো যদি আপুনি এসিএসক টাৰ্গেট কৰি প্ৰিপাৰেচন কৰি আছিল তেন্তে আপোনাৰ অ্যাটেম্পটো স্কিপ কৰাৰ কোনো যুক্তি নাই কাৰণ আপুনি অলৱেজ টপ টু প্ৰিফাৰ কৰিব আৰু সেই হিচাপে আপুনি প্ৰিপাৰেচন চলাব ঠিক আছে সো যেহেতুকে এসিএসৰ পোষ্ট ঠিক আছে সো গতিকে আমি অ্যাটেম্পটো দিব লাগিব কাট অফটো বাঢ়ি যাব বহুত বেছি হেতু হয় বাৰু তথাপিও আমি ভালকে অ্যাটেম্পটো দিলে আমাৰ পোৱাৰ চান্সেসটো বহুত বেছি থাকে দেন নেক্সট যেটো আছে যদি আপুনি ধৰক এইবাৰ অ্যাটেম্পটো স্কিপ কৰি দিয়ে নেক্সট বাৰ অৰ্থাৎ এপিএসসি সিসি 2026 ৰ যে ভ্যাকেন্সি হেতু যে বহুত বেছি আহিব তাৰ কি গ্যাৰান্টি আছে 78 তকৈ কমো আহিব পাৰে 60 টা আহিব পাৰে 50 টা আহিব পাৰে তেতিয়া আপুনি কি কৰিব তেতিয়া আকৌ স্কিপ কৰিব তেনেহলে আপোনাৰ দুটা বছৰ নষ্ট হ'ব সক এবাৰ কথাটো চিন্তা কৰক এইবাৰ 78 টা পোষ্ট থকাৰ কাৰণে আপুনি স্কিপ কৰিলে অহাবাৰ যদি আৰু পোষ্ট কমি যায় তেতিয়া আপুনি আকৌ স্কিপ কৰিব দুটা বছৰ কিন্তু নষ্ট হৈ যাব আৰু দুটা বছৰ নষ্ট হোৱা মানে বহুত ডাঙৰ এটা কথা ঠিক আছে সো সেই পইণ্ট অফ ভিউৰ পৰা যদি আমি চাব যাওঁ অ্যাটেম্প দিয়াটো আমাৰ বাবে ভাল বা আমি অ্যাটেম্পটো দিব লাগে তাৰ পিছত আমি অলৱেজ এটা পজিটিভ ইন্টেন্ট লৈ পৰীক্ষাটো দিব লাগে আমি যেতিয়া প্ৰিপাৰেচন কৰোঁ তেতিয়া আমাৰ এনেকুৱা এটা ইন্টেন্ট থাকিব লাগে যে ইয়েস আমি নোটিফিকেশন আহিলে আমি ফৰ্ম ফিল আপ কৰিম আমি পৰীক্ষাত বহিম হেতু কেতিয়াও নাম্বাৰ অফ পোষ্টৰ ওপৰত ডিপেন্ড কৰি আমি পৰীক্ষাটো দিব লাগে বা পৰীক্ষাত বহিব লাগে তেনেকুৱা কোনো কথা নাথাকে সো মোৰ পইণ্ট অফ ভিউৰ পৰা মই জাষ্ট একেটাই ক'ব বিচাৰিছোঁ পইণ্ট যে প্ৰবাবিলিটি অলমোষ্ট প্ৰায় সেমে আছে সো পইণ্টত বা ফ্ৰেকশ্যনত অলপ চেঞ্জ হ'ব পাৰে তাৰপিছত আমাৰ টাৰ্গেট আছে এসিএস হোৱাৰ গতিকে আমি এসিএসৰ পোষ্ট ঠিক ঠাক আছে পৰীক্ষা দিম তাৰপিছত কথাটো হ'ল যে আমি যদি টপ কৰোঁ আমি যদি ধৰক এতিয়া প্ৰিপাৰেচন কৰিছোঁ পৰীক্ষা দিছোঁ এতিয়া আমি ধৰক এসিএস ৰেংক বোলে 7 পাইছোঁ বা 10 পাইছোঁ বা 20 পাইছোঁ তেতিয়াহ'লে কিন্তু আমাৰ আৰু কিবা থাকি যায় নেকি যে তাৰ পিছত কিমান পোষ্ট আছিলে এতিয়া ধৰক 500 পোষ্ট আছে আপুনি এসিএস ৰেংক 10 পাইছে তাৰ পিছত এতিয়া আপোনাৰ পিছত কোন আছে সেইটো থাকি যাব নেকি কিবা তাতে মানে হেৰি থাকে নেকি নাথাকে সো সেই ফালৰ পৰা যদি চাব যাওঁ তেতিয়াহ'লে মানে অ্যাটেম্পটো দিয়াটো ঠিক মোৰ মতেৰে ঠিক আছে সো নেক্সট ইয়াৰত কিমান পোষ্ট আহিব আমি নাজানো গতিকে একেটা কথা মই বাৰ কৈছোঁ যে অ্যাটেম্প এইবাৰ দিব লাগিব কোনো প্ৰকাৰে অ্যাটেম্প আপোনালোকে মিছ কৰিব নোৱাৰে সো সময় কম আছে ভালকৈ প্ৰিপাৰেচন কৰক আৰু খুব ডেডিকেটেডভাৱে প্ৰিপাৰেচন কৰক নিশ্চয় অ্যাটেম্প ভাল হ'ব কাট অফ হাই গ'লেও কাট অফ ক্লিয়াৰ হ'ব সো প্ৰিপাৰেচন কৰি থাকক
আমাৰ ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব তাতে আপোনালোকে গোটেইখিনি খুব ধুনীয়াকৈ পাই যাব প্ৰিপাৰেশ্যনৰ কাৰণে যিখিনি দৰকাৰ হয় চ' আৰু কিবা যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই টেক কেয়াৰ